অসম সৰ্বশিক্ষা অভিযানৰ অধীনত 2003 চনৰ পৰা শিক্ষাদান কৰি থকা জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মী অৰ্থাৎ শিক্ষাৰ অধিকাৰ আইন 2019ৰ অধীনৰ বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষক সন্থাই নিজৰ প্ৰাপ্যৰ দাবীত শুক্ৰবাৰে সম্বোধন কৰে এখনি সংবাদমেল। এওঁলোকৰ অভিযোগ আজি পৰ্যন্ত শিক্ষা বিভাগ আৰু অসম সৰ্বশিক্ষা অভিযান মিছনে কোনো মৰ্যাদা প্ৰদান নকৰাৰ লগতে শিক্ষাৰ অধিকাৰ আইন 2009ত উল্লেখ থকা দৰমহা তথা অন্যান্য সা সুবিধাও প্ৰদান কৰা নাই চৰকাৰে। জিলা পৰ্যায়ৰ যিখিনি বিষয়া তেওঁলোকৰ মতে তাৰমানে বাজেট নাই কাৰণে তোমালোকৰ দৰমহা নাই। অথচ ল'ৰা ছোৱালী পঢ়ি আছে, বাজেট কেনেকৈ নাই? মানুহখিনিয়ে কাম কৰি আছে, তেওঁলোকে এই কামৰ বাহিৰে এতিয়া মোৰ ক্ষেত্ৰতে কওঁ, মই এতিয়া শিক্ষাদান কৰা এই বৃত্তিটোৰ লগত জড়িত হৈ পেলাই বেলেগ কাম কৰিব নোৱাৰোঁ। ইতিমধ্যে আন্দোলনৰ পন্থা হাতত লৈও বিভাগীয় মুৰব্বীৰ পৰা কোনো ধৰণৰ সু উত্তৰ নোপোৱাত এই সংবাদমেল জ্যোতি কেন্দ্ৰ শিক্ষাকৰ্মী সন্থাৰ। যদিহে শীঘ্ৰেই চৰকাৰ তথা শিক্ষা বিভাগে এওঁলোকৰ দাবী মানি নলয়, তেন্তে পৰৱৰ্তী সময়ত সমগ্ৰ ৰাজ্যজুৰি জংকী আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিছে সন্থাটোৱে। পাবলৈ বহুত আছে, কিন্তু হেৰুৱাবলৈ কিন্তু একো নাই। গতিকে বেলেগ সংগঠনে পাওক, আপত্তি নাই। নতুন নিবনুৱা ল'ৰা ছোৱালীবিলাকেও চাকৰি পাওক, আপত্তি নাই। কিন্তু যে আমি কৰি আছোঁ, আমাক বঞ্চিত কৰি আমাক লেং মাৰি পেলাই যদি কোনোবাই ল'বলৈ যায়, তেতিয়াহ'লে আমি কিন্তু লেং মৰাটো বাদেই আমি বহুত কিবা কৰিবলৈ বাধ্য হ'ম। ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সহযোগত বিতুপন বৰা ৰিপৰ্ট, প্ৰাগ নিউজ।